হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, মই মধুৰিআম গছৰ পাত বুটলি আছোঁ। আজি মানে ৰাতিপুৱা ভাগত ছাগলীবিলাকক মধুৰিআম গছৰ পাতকে দিম, গতিকে পাতবিলাক মই লৈ গৈছোঁ, কাটি আছে আৰু সিহঁতক ৰাতিপুৱা ভাগত গছৰ পাত দিয়া যায়, তাৰপিছত দানা পানী তেনেকৈ দিয়া যায় আৰু মিলাইকৈ। এয়া মই মধুৰিআম গছৰ পাতকে বোলো ৰাতিপুৱা ভাগত সিহঁতক দি লওঁ। পাতকেইটা দেখি ছাগলীবিলাক দেখিছেনে কেনেকৈ আহিছে। মানুহজনীক মানে যাবলৈ শান্তি দিয়া নাই সিহঁতে। এনেকৈ আগুৱাই আহিলে মনটো ভালো লাগে, কোনোবা সময়ত আকৌ খং উঠি যায়, গছকি দিয়ে যে। ছাগলীকেইটাক লৈয়ে বহুত আশা আছে, কি হয় আৰু ভৱিষ্যতে। এনেদৰে ইহঁতক পাতবিলাক বান্ধি দিছোঁ। পাতবিলাক খাই থকা দেখিলে মনটো সঁচাকৈ বৰ ভাল লাগি যায় ন। এয়া ছোৱালীজনীয়ে পাত আনি দিছে, আজি যিহেতু দেওবাৰ, স্কুল বন্ধ, গতিকে দুয়োজনীয়ে মিলি মোক অলপ সহায় কৰি দিছে আৰু। এই যে ছাগলীকেইটা দেখিছে, প্ৰথম অৱস্থাত আমাৰ ঘৰত এজনীহে ছাগলী আছিল, তাৰ পিছতে বাঢ়ি এতিয়া 17টা-18টামান হৈছেগৈ আৰু। ছাগলীকেইটাকে আশা কৰি, চাকৰি আশাত মনত পুহি নাৰাখি ছাগলীকেইটাকে বোলো ভালদৰে পোহপাল দিওঁ। পোহপাল দি সিহঁতক ফাৰ্ম আকাৰে বনাব লাগিব, তাকে প্লেনিং এটা কৰি আছোঁ আৰু কি হয়। চাকৰি আশাটো ৰখি থাকিলে নহ'ব নহয় জানো, চাকৰি কামটো নিজে কৰিয়ে থাকিব লাগিব আৰু তাৰ বাহিৰেও ছাগলীকেইটা পোহপাল দি এনেদৰে ঘৰতে থাকোঁ যেতিয়া, ঘৰত থাকিয়ে যাতে কিবা এটা হাত খৰচ উলিয়াই থাকিব পাৰোঁ, তাকে ইহঁতকে ভালদৰে পোহপাল দিব লাগিব। আজিৰ যুগত চাকৰি পাবলৈ কিমান যে কঠিন হৈ পৰিছে নহয়নে। এয়া তাৰপিছতে আকৌ মই শাক ছিগি আছোঁ, মানে মাছ ককাৰ পৰা মাছ ৰাখিলোঁ। ককা দেখিছেনে, তেখেতৰ পৰা সদায় মাছ ৰাখি থাকোঁ। মাছখিনি ৰাখি কৰি লৈ দুপৰীয়া সাজলৈ ৰেডি কৰিলোঁ আৰু তাৰপিছতে আকৌ এয়া সিহঁতক বোলো দানাকেইটা দি লওঁ, সিহঁতে আকৌ চিঞৰি বাখৰি থাকিলে ভাল নালাগে নহয়। ইয়াত দানা পানীখিনি মিলাই লৈছোঁ, ধানৰ গুড়া আৰু চাপৰ মিলাই দিছোঁ, গৰম পানী দি দিছোঁ, তেতিয়া ধুনীয়াকৈ সিজি যায় মানে বস্তুটো। ভালদৰে সিজিলে সিহঁতে খাবলৈ ভাল পায় আৰু। আমি যেনেকৈ জুতি লগাই খাব বিচাৰোঁ, সিহঁতেও বিচাৰে নহয় জানো, সেইটো কাৰণে সিহঁতকো ধুনীয়াকৈ মিলাইকৈ দিওঁ। সকলোকে এক্সট্ৰাকৈ দিছোঁ, একেলগে দিলে মানে সিহঁতে বহুত কাজিয়া কৰে যে, সেইটো কাৰণে সকলোকে এক্সট্ৰাকৈ দিয়া যায়। পোৱালীবিলাকে একেলগে খায় আৰু মাইককেইজনীক মানে বেলেগ বেলেগকৈ দিয়া যায়। ঘৰত থাকিলে সঁচাকৈ এইবোৰ কাম কৰিও কিবা এটা আনন্দ পোৱা যায় নহয়নে। চৰাই-চিৰিকটি জন্তুবিলাকৰ লগত থাকিও সঁচাকৈ মনটো যে ইমান ভাল লাগে নহয়, ইহঁতৰ এই পৰিৱেশটোৱে সঁচাকৈ ভাল লাগি যায় নহয়নে দেখিলে। মনবিলাক বেয়া লাগি থাকিলে ইহঁতৰ লগত থাকিলেও কিবা মনটো ভাল লাগি যায়। আপোনালোকেও যদি চেষ্টা কৰে এনেদৰে ঘৰতে কিবা এটা হাত খৰচ ওলাই থাকিবলৈ চেষ্টা কৰিব পাৰে দেই। ময়ো কিন্তু সৰু সুৰাকৈ হ'লেও অলপমান খৰচ এটা উলিয়াই থাকোঁ, আপোনালোকে চেষ্টা কৰিবচোন।